মৰ্ণিং এভৰিৱান। আৰু মই এতিয়া মৰ্ণিং উঠি ফ্ৰেছ হৈ ফ্ৰেছ হোৱা নাই, মুখখন ধুই জাষ্ট ওলাই আহিছোঁ চাহ খাবলৈ কিবা লওঁ বুলি। তাৰপিছত গৈ আছোঁ ৰাস্তাত আৰু মনটো খুবেই বেছি বেয়া, আজি কিবা ভাল লগা নাই, চ' মুডটো অফ যেন লাগি আছে। তাৰপিছত মই ল'লোঁ বিস্কুট এটা আৰু এইফালে কিবা কিবি অলপমান লৈ ল'লোঁ চাহ খাবলৈ। তাৰপিছত ব্ৰাছ এডালো দৰকাৰ হৈছিলে, তো ব্ৰাছডালো লৈ ল'লোঁ আৰু মই এতিয়া গৈ আছোঁ ৰুমলৈ। এতিয়া বনাম চাহ আৰু মোৰ চাহ হৈ গ'ল ৰেডি। তাৰপিছত চাহ কাপ লৈ বহি গ'লোঁ মই খাবলৈ। তাৰপিছত খাই বৈ মই ধুনীয়াকৈ ওলাই ৰেডি হৈ আহিলোঁ ডিউটিলৈ বুলি। তাৰপিছত ডিউটি আহি পাই ইমান বেছি ভোক লাগিলে, তো আকৌ গ'লোঁ আমি তললৈ কিবা এটা খাওঁ বুলি, আৰু মই অৰ্ডাৰ দিলোঁ ফ্ৰাইড ৰাইচ। তাৰপিছত ইমান বেছি মই কামত বিজি হৈ গ'লোঁ, আপোনালোকক মই ডিউটিৰ পৰা কেতিয়া আহিলোঁ মই আপোনালোকক দেখাবলৈ থাকিলে। তাৰপিছত ডিউটিৰ পৰা আহিয়ে ফ্ৰেণ্ডছৰ লগত প্লেনিং হ'ল যে এঠাইলৈ যাব লাগে, তো আমি এতিয়া গৈ আছোঁ গাড়ীত ধুনীয়াকৈ। আৰু মই আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু তেতিয়া আপোনালোকে গম পাব মই ক'ত গৈ আছোঁ। আৰু এনেকেই আমি এনজয় কৰি কৰি গৈ আছোঁ। আৰু এনেও ৰাতি ঘূৰি বেছিয়ে ভাল লাগে। জুবিনদাৰ এষাৰ কথা আছিল নহয়, ৰাতি ঘূৰা আৰু দিনত ঘূৰা বহুত পাৰ্থক্য থাকে। ৰাতি ঘূৰি বহুত বেছি ভাল লাগে, ময়ো বহুত বেছি ভাল পাওঁ, বাট ছোৱালী মানুহ হিচাপে সেনেকৈ ইমানখিনি যোৱা নহয়। তাৰপিছত আমি আহি পালোঁ খানাপাৰাত ৰখিলোঁ, পানী চানী অলপ লৈ ল'লোঁ। তাৰপিছত এয়া দেখিছে আপোনালোকে মই ক'ত আহিছোঁ গম পাইছে চাগে। হয়, মই জুবিনদাৰ ওচৰলৈ আহিলোঁ আজি। বহুত দিনৰ মোৰ ইচ্ছা আছিলে, মই আজি ফাৰ্ষ্ট টাইম আহিছোঁ ইয়াতে, আৰু আহি বহুত বেছি মনটো বহুত বেছি ভাল লাগিলে। আৰু যি নহওক এনেকৈ আমি আমাৰ জুবিনদাক আমাৰ মাজত ৰাখিব লাগিব, শাৰীৰিকভাৱে নহ'লেও এনেকৈ স্মৃতি হৈ আমাৰ মাজত সদায় থাকিব। জুবিনদা আমাৰ কাৰণে সদায় অমৰ হয়। আৰু তাতে গৈ ভিডিঅ'জ কৰিছোঁ মই কৰা নাই, মোৰ ফ্ৰেণ্ডছক কৰিব দিছিলোঁ, কাৰণ মই হয়তো সেইটো অৱস্থাত মোৰ ভাল লগা নাছিলে। চ' মোৰ ফ্ৰেণ্ডছবিলাকে ভিডিঅ' কৰি দিলে আৰু ময়ো ভিডিঅ'খিনি লৈ ল'লোঁ, আৰু সেইকাৰণে ভাবিলোঁ আপোনালোককো দেখাওঁ। আৰু ইয়াতে চাওকচোন ইমান ধুনীয়াকৈ নাহৰ পুলি আৰু কিবা কিবা এনেকৈ গছ গছনি, যিহেতু জুবিনদাই গছ গছনি বেছি ভাল পায়, প্ৰকৃতিৰ বেছি ভাল পায়, তো প্ৰকৃতিৰ হেৰিটো বচাই ৰাখিবলৈ, জুবিনদাৰ কথাবিলাক বচাই ৰাখিবলৈ ইয়াতে ধুনীয়াকৈ সজাই থৈ দিছে। আৰু এইফালে চাওক জুবিনদাৰ ফটোজবিলাকত ধুনীয়াকৈ গামোচা লগোৱা হৈ আছে, গামোচা দি সন্মান জনোৱা হৈছে। আৰু ইয়াতে লিখা আছে ইয়াতে জোতা চেণ্ডেল পিন্ধি প্ৰৱেশ নকৰিব বুলি। তো বহুত বেছি ভাল লাগিলে। আপোনালোকেও কমেণ্ট কৰিব কোনে কোনে গৈছে জুবিনদাৰ ওচৰলৈ। মোৰ তাৰ পৰা একদমেই যাবলৈ মন যোৱা নাছিলে, মোৰ তাতে থাকিব মন গৈ আছিলে, মোৰ জুবিনদাৰ ওচৰতে থাকিব মন গৈ আছিলে, তাৰ পৰা মোৰ আহিবই মন যোৱা নাছিলে। বাট কি কৰিম, এনেকৈতো থাকিবও নোৱাৰি ন। তো থাকিলোঁ অলপ টাইম, বহুত বেছি জুবিনদাৰ লগত টাইম স্পেণ্ড কৰিলোঁ, চালোঁ। আৰু এইফালে চাওকচোন কুকুৰটো ইমান ধুনীয়াকৈ জুবিনদাৰ ওচৰতে শুই আছে, ই নাযায়। আৰু ভিডিঅ'জবিলাকতো দেখিছোঁ ই নাযায় ইয়াৰ পৰা, ইয়াতে শুই থাকে। তাক মানুহ এজনে গামোচা এখনো উৰাই থৈ দিছে। আৰু এইফালে চাওক জুবিনদাৰ প্ৰতিটো ফটো প্ৰতিটো গানৰ মেমৰিজবিলাক ধুনীয়াকৈ ৰাখি থৈ দিছে। আৰু এইটো ছাইডেও আছে, ইয়াতে ধূপ ধূনা জ্বলাব পাৰি, জুবিনদাক প্ৰণাম কৰিবলৈ সন্মান জনাব পাৰি। ইয়াতে ধুনীয়াকৈ ৰাখি থৈ দিছে জুবিনদাৰ ফটোজবিলাক। চাওকচোন বহুত বেছি বেয়া লগা পৰিৱেশ, বাট কি কৰিব, উপায়তো নাই। এতিয়া আমি ফটোবিলাক চাই, স্মৃতিবিলাককে চাই আমি ৰাখিব লাগিব সেনেকৈ বচাই। তাৰপিছত এইফালেও জাপিটোতো ধুনীয়াকৈ মানুহবিলাকে তেজেৰে লিখি থৈ দিয়া গামোচাবোৰ আছে। আৰু মই এনেকৈ চাই ফুৰিছোঁ ইফাল সিফাল কৰি, সেই পৰিৱেশটো জুবিন ক্ষেত্ৰৰ যোনটো পৰিৱেশ, ইমানেই শান্তিৰ পৰিৱেশ, কি ক'ম আৰু, কোনো নিগেটিভ ভাইব একদমেই নাই, চব পজিটিভ ভাইব, বহুতখিনি পজিটিভ ভাইব আছে। আৰু সেয়া মই ফাৰ্ষ্ট প্ৰৱেশ কৰোঁতে মনটো বহুত বেছি মোৰ ডাউন হৈ গৈছিলে, বাট নিজকে কণ্ট্ৰল কৰি আছোঁ, কাৰণ যি নহওক এতিয়া আমি নিজক চম্ভালিব লাগিব। কাৰণ গৰিমা বৌ যিহেতু নিজে চম্ভালিব পাৰিছে নিজক, তো আমিও যদি ভাঙি পৰোঁ কেনেকৈ হ'ব ন। তো এয়া মই জুবিনদাৰ সমাধিৰ ওচৰত, একচুৱেলি সমাধি বুলি ক'বলৈ মোৰ বহুত বেছি বেয়া লাগে, বাট তেনেকৈ জুবিনদাৰ ওচৰত গ'লোঁ, অকণমান টাইম জুবিনদাক ভালকৈ চালোঁ, বহুত বেছি ভাল লাগিলে। শাৰীৰিকভাৱে মই দেখিছোঁ, কিন্তু মই এনেকৈ জুবিনদাক ওচৰত এনেকৈ লগ পোৱা নাই।
মানে প্ৰগ্ৰাম চগ্ৰাম বাৰু মই দেখিছোঁ, ওচৰত লগ কৰি এটা মানে মেমৰিজ ৰখা মোৰ বহুত ইচ্ছা আছিলে, বাট সেইটো নহ'ল। হ'ব বাৰু, এতিয়া মানে ভগৱানে তেনেকুৱা কৰিছে যিহেতু উপায়টো নাই। আৰু মই বিচাৰোঁ জুবিন দাৰ লগত যি অন্যায় হ'ল সেই অন্যায়ৰ শাস্তি পাব লাগে সেইবিলাকে, পাপিষ্ঠবিলাকে। তো তাৰপিছত আমি আহিলোঁ আৰু এইফালে গান বাজি আছে গাড়ীত, তাৰপৰা আমি ওলাই দিলোঁ। আৰু ওলাই মানে কি কৰিম আৰু, আহিবলৈ একদমেই ইচ্ছা নাছিলে। তো ময়ো দাদাজনক ক'লোঁ যে দাদা এতিয়া আৰু লাহে লাহে গৈ থাকক, কোনো কথা নাই। তাৰপিছত আহি আমি খানাপাৰা পালোঁহি। খানাপাৰা পাই আৰু এতিয়া আমি ৰুমত গৈ আছোঁ। মোৰ ভিডিঅ'জবিলাক যদি আপোনালোকৰ ভাল লাগে প্লিজ কমেণ্ট কৰি জনাব, আৰু চেনেলটো নিউ হয় তো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এনেকৈয়ে ভিডিঅ'জ আহি থাকিব, মই আপোনালোকক দেখাই থাকিম মই দিনবোৰ কেনেকৈ পাৰ কৰোঁ। তো আপোনালোকেও চাই থাকিব, আৰু এনেকৈ ক'ৰবাত গ'লেও মই আপোনালোকক দেখাম। আৰু এনেকৈ আমি এতিয়া ৰুমত গৈ আছোঁ। বাৰু যি নহওক, এতিয়া আৰু ঘূৰি আহোঁতে মনটো বহুত বেছি বেয়া লাগি আহিছে। কি ক'ম আপোনালোকক, মানে ৰুমত গৈ মানে মনটো বহুত বেছি খালী খালী লাগি যাব। যি নহওক, কিন্তু বহুত দিনৰ পৰা মই ভাবি আছিলোঁ জুবিন দাৰ ওচৰত যোৱাৰ, তো সেইটো আশা এটা পূৰণ হ'ল। আৰু মই আগৰ ভিডিঅ'ত মই কৈছোঁৱে যে জুবিন দাৰ কাৰণে মই টেটু এটা বনাইছোঁ। তো সেই টেটুটো বনোৱা হোৱাৰ পিছত মই যাম কৈছিলোঁ। তো ফাইনেলি মই আজি গ'লোঁ, বহুত বেছি ভাল লাগিলে। মনটো মানে বহুত বেছি শান্তি লাগিলে। মই আকৌ এদিন যাম, মানে অলপ টাইম লৈ যাম, মানে অলপ পোহৰ দিনতে যাম, তেতিয়া মানে অলপ দেৰিলৈকে থাকিব পাৰিম। তাৰপিছত আহোঁতেও আপোনালোকক দেখাওঁ ভাবিলোঁ। মই এনেকৈ মানে জুবিন দাৰ গান বাজি আছিলে গাড়ীত, তো মই জুবিন দাৰ গান গাই আহি আছোঁ ৰুমলৈ বুলি। তাৰপিছত তো আজিলৈ ইমানেই গাইজ, নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাম। বাই বাই।